So hello guys, welcome back to my new video. तो बहुत दिन पिছত guys vlog video बनाই আছো আৰু মই এতিয়া আছো guys সালবিত মানে হালবিত আছো এতিয়া মই আৰু আজিৰ ব্লগটো হল আমাৰ এই পিছফালে থকা সালবিৰ পৰা ষ্টাৰ্ট আৰু আমাৰ হালবিৰ ওচৰতে মানে guys এটা সৰু নালা আছে আপোনালোকে চাওক মোৰ পিছফালে ইয়াতে চাওক নালাটো ভালকৈ চাওক এইটো নালাটো guys আৰু মানে সন্ধিয়া মানে লাহে লাহে সন্ধিয়া হৈ আছে মানে আৰু এই বা গছত মানে বহুত মানে চৰাই চিৰিকটি মানে গাইজ কান্দি আছে সেই কাৰণে আপোনালোকে হয়তো চৰাই চিৰিকটি কান্দাটো আপোনালোকে হয়তো শুনিবলৈ পাইছে আৰু ইফালে চাওক সূৰ্যটো মানে ডুবিবলৈ ধৰিলে লাহে লাহে গাইজ আগৰ ভিডিঅ'ত মই যিটো আপোনালোকক আমাৰ হালভিটো দেখুৱাইছো মানে আমাৰ ধান পেলোৱা মানে হালভিটো মানে বিধান পেলোৱা হালভিটো আপোনালোকে চাওক পিছফালে আছে আপোনালোকক মই ভালকৈ দেখুৱাই দি আছো এইটোৱে হ'ল গাইজ আমাৰ হালভি আৰু অসমীয়াত পথিয়া বুলি কয় আৰু আমি আমাৰ ঘৰুৱা ভাষাত মানে বিধান বুলি কওঁ আৰু ইফালে চাওক ইফালে অলপ হৈ আছে পথিয়াবিলাক লাহে লাহে ডাঙৰ গাইজ এতিয়া মই আহি গ'লো মানে গৰু নিবলৈ মানে সেইফালে হালধিৰ ফালে মানে পথিয়া থঠিয়া পেলাইছে বিধান পেলাইছে সেইকাৰণে মানে গৰু বান্ধিব এতিয়া নোৱাৰোঁ গাইজ গৰুটো লৈ আহি গা পা ধুই ল'লোঁ গা পা ধুই লোৱাৰ আগতে মানে গাইজ কেঁচা কাঠল খাইছোঁ ইয়াতে চাওক আপোনালোকে কেঁচা কঁঠাল খোৱাৰ পিছত মানে গা ধুলোঁ গা ধোৱাৰ পিছত মই এতিয়া যাম এইটো চাওক গাইজ কেঁচা কঁঠালৰ বাকলিবিলাক কঁঠাল খোৱাৰ পিছত এতিয়া মই আহি গ'লোঁ একদম এই জেগাটোত মানে ইয়াতে মানে আমাৰ ইয়াতে মানে এটা মিটিং হ'ব UPPL BJPৰ মিটিং হ'ব ইয়াতে মিটিংটো UPPL হয় চাওক এতিয়া মানে বনাই আছে ষ্টেজবিলাক আপোনালোকে চাওক জেগাটো কেনেকুৱা তো চাওক আপোনালোকে কিমান ধুনীয়াকৈ মানে ষ্টেজবিলাক বনাই আছে আপোনালোকে চাওক আপোনালোকক ওচৰত গৈ দেখুৱাইছোঁ ইফালে চাওক আপোনালোকে আৰু এই মিটিংটো গাইজ কালিহে আৰম্ভ হ'ব তো এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ তো গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব